শিৱসাগৰ সমষ্টিত ইতিমধ্যে যি নিৰ্বাচনী প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰ তুংগত থকা দেখিবলৈ পোৱা গৈছে। এফালে যদি অখিল গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু আনফালে কুশল দুৱাৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে। আৰু এই মুহূৰ্তত যিহেতু আমি আছো NDA প্ৰাৰ্থী প্ৰদীপ হাজৰিকা, ইতিমধ্যে প্ৰদীপ হাজৰিকাই মৰাবজাৰ যি গাঁও পঞ্চায়ত, সেই মৰাবজাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বলুমে গাঁৱত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাইছে। আৰু মই পোনে পোনে সেই সামগ্ৰিক ভিডিঅ' দেখুৱাইছোঁ। ইতিমধ্যে দেখা গৈছে যি NDA প্ৰাৰ্থী প্ৰদীপ হাজৰিকা, সেই প্ৰদীপ হাজৰিকাই ইতিমধ্যে তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত যিহেতু আমি দেখুৱাইছোঁ বলুমীয়া গাঁৱত তেওঁ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলাইছে। আৰু যিহেতু ক'ব লাগিব শিৱসাগৰ যিখন ৰাজনৈতিক যুঁজ, যিখন নিৰ্বাচনী যুঁজ, সেই নিৰ্বাচনী যুঁজখন ইতিমধ্যে তুংগত উঠিছে। আৰু এফালে যে কুশল দুৱাৰী আৰু যি অখিল গগৈ, সেই অখিল গগৈৰ যি বাকযুদ্ধ, সেই বাকযুদ্ধ ইতিমধ্যে দেখা গৈছে শিৱসাগৰ সমষ্টিৰ প্ৰত্যেকজন ভোটাৰকে আচলতে চুই যোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু তাৰ বিপৰীতে প্ৰদীপ হাজৰিকা তেওঁ ইতিমধ্যে যি মূল্যবোধৰ ৰাজনীতি, তেওঁ ইতিমধ্যে গাঁৱে গাঁৱে গৈ তেওঁ ইতিমধ্যে সজাগতাৰ যি নিৰ্বাচনী যি নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে আমি তেওঁৰ ওচৰলৈ আহিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু দেখিছোঁ শিৱসাগৰ সমষ্টিৰ বৰ্তমান যি নিৰ্বাচনী যুঁজ, সেই নিৰ্বাচনী যুঁজখন কিন্তু অখিল গগৈ আৰু কুশল দুৱাৰীৰ মাজত যিখন যে যুঁজ চলি আছে, গুপ্ত ঘাতকৰ যি সেই কলা দিন, সেই দিনবিলাকক লৈ কিন্তু তেওঁলোক বেছি সংখ্যক তেওঁলোকে কিন্তু ইয়াত নিৰ্বাচনী যি যুঁজ, সেই যুঁজত তেওঁলোকে সেই বাকযুদ্ধবিলাক দেখিবলৈ পোৱা গৈছে। কিন্তু তাৰ বিপৰীতে আপুনি গাঁৱে গাঁৱে প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত আপুনি কি ক'ব? তাৰমানে শুনক, যাৰ এতিয়া যুদ্ধবিলাকৰ সময়ত মানে সঁচা কথাবিলাক ওলাই থাকে, এতিয়া মানুহবিলাকে এইবোৰ কৈ থাকিবতো, সেইকাৰণে তেওঁলোকে সেইবোৰ কথা কৈ আছে। মোৰ এতিয়া সেইবোৰ সময় নাই। তাৰমানে মই মানুহবিলাকক লগ কৰিবলৈ মই এইটো চাই আছোঁ যে গোটেই সমষ্টিটোৰ মানুহখিনিক কেনেকৈ এবাৰ লগ কৰোঁ, সেইটো যত্ন মই আছোঁ। যিহেতু আপুনি 85 চনৰ পৰা আমগুৰি সমষ্টিৰ হকে আপুনি কাম কৰি আহিছে, গতিকে এইবাৰ যুঁজখন অলপ অন্য ধৰণে হৈছে, যিহেতু তিনিকোণীয়া হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি এইবাৰ কি ইছ্যু লৈ পিনি জনসাধাৰণৰ মাজলৈ আহিছে? এতিয়া স্বৰ্গদেউসকলৰ স্মৃতিয়ে হয়তো এইবাৰ আমাক মানে গুৰু মাৰি গংগাটো পেলাব লাগে। আমগুৰি সমষ্টিটো নাইকিয়া কৰি শিৱসাগৰ সমষ্টিত আমাক দি দিলে। এতিয়া আমি শিৱসাগৰ সমষ্টিত কাম কৰিবৰ কাৰণে, স্বৰ্গদেউসকলৰ স্মৃতি ৰক্ষা কৰিবৰ কাৰণে কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ। এতিয়া চবে ভয় খাইছে। এইটোতো আমাৰ আমগুৰি সমষ্টিৰ ৰাইজৰ দুখ নহয়। আমাৰ আমগুৰি সমষ্টিৰ ৰাইজে যুঁজ দিবই, এইটো যুঁজ দিয়ে আহিছে। জাতিৰ কাৰণে দি আহিছে, দেশৰ কাৰণে দি আহিছে, সমাজৰ কাৰণে দি আহিছে। এতিয়া আমি এইবাৰ স্বৰ্গদেউসকলৰ স্বৰ্গদেউসকলৰ কাম, কিছু কাম কোনোবাইটো কৰিছে, কিন্তু শিৱসাগৰখনৰ যিটো কীৰ্তি আছিলে, যিটো মুকুট যিটো আছিলে, এইখন আমাৰ ৰাজধানী আছিলতো। এতিয়া দিছপুৰ ৰাজধানী হৈছে, কিন্তু আগতে ইয়াতে প্ৰায় 600 বছৰ শাসন কৰি বৃহৎ মানে ভাৰতবৰ্ষৰ মোগল সম্ৰাটক ইয়াতে পৰাজয় কৰা নাছিল লাচিত বৰফুকনৰ সেনাপতিত্বত। এতিয়া সেই ৰাজধানীখন আমি চাব বিচাৰিছোঁ। সেইখন ৰাজধানী যিখন বহি পেলাই স্বৰ্গদেৱে কামান দি ভাৰতবৰ্ষৰ সম্ৰাটক ইয়াত পৰাজয় কৰি পেলাই ইয়াৰ পৰা 1 ইঞ্চ মাটিও নিদিয়াকৈ খেদাই দিছিলে। আৰু যিহেতু বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈ আছিল যে আমগুৰি সমষ্টিটো কৰ্তন কৰি দিয়া হ'ল, তাৰ বিপৰীতে দেখা গৈছে ডিমৌৰ পৰা যিজন ব্যক্তিয়ে ইয়াত প্ৰাৰ্থীয়ে ইয়াত অৱতীৰ্ণ হৈছে, তেওঁ কিন্তু থাউৰা সমষ্টিটো কিন্তু বৰ্তমান নাই। গতিকে আমগুৰি সমষ্টি এফালে যদি নাই, আনফালে নাই থাউৰা সমষ্টি। গতিকে এই সন্দৰ্ভত কি ক'ব? আমগুৰি সমষ্টিটো 126টা সমষ্টি ডিলিমিটেশ্যন হোৱাত আমগুৰি সমষ্টিটোৱে এটা পাৰ্ট নাজিৰালৈ গ'লে, এটা পাৰ্ট শিৱসাগৰলৈ আহিলে। এতিয়া মানে শিৱসাগৰটো ঐতিহাসিকভাৱে স্বৰ্গদেউসকলৰ দিনৰ পৰাই এইটো শিৱসাগৰ হৈ আছে। আমাৰো আমগুৰিও ঐতিহ্যপূৰ্ণ জেগা, কিন্তু আমগুৰি আৰু শিৱসাগৰ দুইটা নাম যদি চোৱা যায়, তেতিয়াহ'লে আমগুৰিটোতকৈ শিৱসাগৰটোক আমি গুৰুত্ব দিব লাগিব। এতিয়া কিন্তু শিৱসাগৰৰ এটা পাৰ্ট কাটি পেলাই ডিমৌ থাউৰালৈ লৈ গ'ল। এতিয়া কিন্তু থাউৰা সমষ্টিটোৰ নাম নাই। সেই নাম নথকা কথাটো কিন্তু কোনেও মুখে নামাতে।